আৰু এই মুহূৰ্তত ৰাজ্যৰ ৰাজনীতিৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো। লোকসভা নিৰ্বাচনৰ পাছতে যেন এতিয়া ফাট মেলিছে অসম গণ পৰিষদ আৰু বিজেপিৰ মাজৰ মিত্ৰতা। শেহতীয়াকৈ অগপৰ এখন বিশেষ পত্ৰই জোকাৰিছে মিত্ৰতাৰ ভিতৰচৰা। বিজেপি আৰু অসম গণ পৰিষদৰ ভিতৰচৰাত এক প্ৰকাৰৰ জোকাৰণি সৃষ্টি কৰিলে এখন বিশেষ পত্ৰই, যিখন পত্ৰত কেইবাটাও বিস্ফোৰক তথ্য উল্লেখ কৰা হ'ল, য'ত কোৱা হ'ল যে অসম গণ পৰিষদক বিজেপিয়ে যি ধৰণে সহায় কৰিব লাগিছিল সহায় কৰা নাই। যিখন পত্ৰত উল্লেখ কৰা হ'ল যে অসম গণ পৰিষদৰ লোকসকলক বা সদস্যসকলক বিজেপিয়ে বিশেষভাৱে সমৰ্থন আগবঢ়োৱা নাই। এই পত্ৰখনক লৈ চৰ্চা আৰম্ভ হ'ল আৰু তাৰ পাছতে আজিৰ দিনটোত অসম গণ পৰিষদৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ ফালৰ পৰা প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হ'ল, য'ত প্ৰদীপ হাজৰিকাই উল্লেখ কৰিলে যে অগপৰ বিজেপিৰ যি সম্পৰ্ক সেই সম্পৰ্ক এতিয়া গাঢ় হৈ থকা নাই। অৰ্থাৎ ইয়াৰ পৰা স্পষ্ট যে মিত্ৰতাৰ সম্পৰ্কত এতিয়া কিছু ফাট মেলিছে বা আখুৱা ৰৈছে। বিস্ফোৰক মন্তব্য কৰিছে এগৰাকী অসম গণ পৰিষদৰ বিধায়কে, আৰু যি মন্তব্যক লৈ এতিয়া ৰাজ্যজুৰি ব্যাপক চৰ্চা আৰম্ভ হৈছে। সবিশেষ আনি টকছৰ দৰ্শকৰ বাবে ডাঙৰ খবৰ এই মুহূৰ্তত অগপ বিজেপিৰ মিত্ৰতাত যেন এতিয়া ফাট মেলিছে। লোকসভা নিৰ্বাচনৰ পাছতে যেন এতিয়া ফাট মেলা পৰিলক্ষিত হৈছে। অগপ নেতাক সমৰ্থন নকৰে বিজেপি নেতাই, এই অভিযোগ উত্থাপিত হৈছে। এজিপি আৰু বিজেপিৰ সম্পৰ্কক লৈ বিস্ফোৰক অভিযোগ বিধায়ক প্ৰদীপ হাজৰিকা। আমগুৰিৰ অসম গণ পৰিষদৰ বিধায়কগৰাকীয়ে কৈছে কেইবাটাও বিস্ফোৰক মন্তব্য, আৰু তেওঁৰ মন্তব্য এতিয়া বিজেপিৰ আভ্যন্তৰীণ মহলত জোকাৰণিৰো সৃষ্টি কৰিছে। এজিপি বিজেপিৰ সম্পৰ্ক গ্ৰাহ নহয়, এই মন্তব্য কৰিছে প্ৰদীপ হাজৰিকাই। প্ৰদীপ হাজৰিকাই সংবাদ মাধ্যমৰ আগত জনাইছে যে অগপৰ বিজেপিৰ মিত্ৰতা গাঢ় হৈ থকা নাই। অৰ্থাৎ ইয়াৰ পৰা স্পষ্ট যে ভাল হৈ থকা নাই বিজেপি আৰু এজিপিৰ মিত্ৰতা, আৰু মিত্ৰতা যেন ফাট মেলিছে সেয়া স্পষ্ট হৈ পৰিছে। আৰু যদি সেয়াই হয় 2024 কি হ'ব তাক লৈ এতিয়া সন্দিহানত পৰিছে এইসকল অসম গণ পৰিষদৰ নেতা। তাক লৈ যেন তেওঁলোকৰ মাজত ডাঙৰ প্ৰশ্নবোধক। আমাৰ হাতত মন্তব্য আছে প্ৰদীপ হাজৰিকাৰ, কি কৈছিল আগবাঢ়ে। মানে ফ্ৰেণ্ডশ্বিপটো কি আছে, ফ্ৰেণ্ডশ্বিপটো আচলতে ইমান গাঢ় বুলি যিটো কয়, গাঢ় ফ্ৰেণ্ডশ্বিপটো এতিয়ালৈকে মই ভাবোঁ যে আমি ল'ব পৰা নাই বিজেপিৰ লগত। সেইটোত মানে দুইটা পাৰ্টীয়ে আৰু অলপমান ৱৰ্ক কৰিব লাগিব। ৱৰ্ক কৰিলে সেইটো মোৰ নিজৰ পাৰ্চনেল মন্তব্যই কৈছোঁ দেই, সেইটো মানে আমাৰ পাৰ্টি তেনেকুৱা কোৱা নাই। মোৰ কথাটো হৈছে একচুৱেল ফ্ৰেণ্ডশ্বিপটো হ'বৰ কাৰণে কিন্তু যথেষ্ট মানে হেৰি লাগে, ভাল বুজা পৰা হ'ব লাগে, আৰু গ্ৰাছৰুটলৈকে বুজা পোৱাটো লৈ যোৱাটো এইটো খুব চিম্পুল কথাও নহয়। সেইখনটোতো হয়, কাৰণ যে ৰিডিং যিবিলাক দিছে এইবিলাকতো মই থাকোঁতে হৈছে না। সেইবিলাক তাতে যিবিলাক ৰিডিং ওলাইছে, এতিয়া ৰিডিংটো কেনেকৈ আজি এতিয়া ধৰক থাওৰা কনষ্টিটিউঞ্চি বা আজি মাৰমৰা কনষ্টিটিউঞ্চি আজি বা মাজুলী কনষ্টিটিউঞ্চি, তেওঁলোকৰ তাৰপৰা যিখিনি মানুহে ৰিপ্ৰেজেণ্ট কৰিছে তেওঁলোকে যিটো দিছে সেইটো তাত নোট কৰিছে, প্ৰচিডিং কৰিছে, সেই প্ৰচিডিঙৰ পৰা সেইটো বনাই দিছে। লোকসভা নিৰ্বাচনৰ সময়ত আমাৰ এই কমিটিখন আমি মাজে মাজে বহি আছোঁ। এতিয়া কি হৈছে, আমাৰ পাৰ্টীৰ গুৱাহাটী কেন্দ্ৰীয় কাৰ্যালয়ত পৰ্যালোচনা সভাখন হয়, আৰু এই যিখন পৰ্যালোচনা সভা হয় এই পৰ্যালোচনা সভাত প্ৰতিটো লোকসভা সমষ্টিৰ অধীনত আমাৰ দলৰ যিখিনি মানুহে কাম কৰি আছে বা যাক দায়িত্ব দিয়া হৈছে সেই মানুহখিনিক তাৰ পৰা তেওঁলোকৰ এনালাইচিছ কৰি পেলাই তেওঁলোকৰ কথাখিনি জনাবলৈ পাৰ্টীয়ে কৈছে যে আপোনালোকে তাত কেনেকুৱা হৈছে সেই কথাখিনি আপোনালোকে জনাওক, আপোনালোকৰ মতে কেনেকুৱা হৈছে। এতিয়া সেই কথাটোৰ কাৰণেই শিৱসাগৰত আমাৰ মানে যোৰহাট লোকসভা সমষ্টিৰ এই আহ্বায়ক কমিটিখনত আমি এখন কমিটি আমি তাত সভা অনুষ্ঠিত কৰিছিলোঁ, যাতে আমাৰ তাত মানে ভোটিংটো কেনেকুৱা ধৰণে হৈছে আমাৰ কৰ্মীবিলাকৰ পৰা আমি তেওঁলোকৰ পৰা এটা প্ৰতিবেদন আমি বিচাৰিছিলোঁ যে আপোনালোকৰ নিজৰ নিজৰ আঞ্চলিকত কেনেকুৱা ধৰণৰ বা বথত কেনেকুৱা ধৰণৰ হৈছে এই কথাখিনি আমাক জনাওক। আৰু সেই কথাখিনি তেওঁলোকে জনোৱাৰ পিছত আমি তাত যিটো ফাইণ্ডিং হ'ল এই ফাইণ্ডিংটো ঠিক কৰি পেলাই সেইটো আমি আমাৰ চেণ্ট্ৰেল কমিটিলৈ পঠাই দিছোঁ। এতিয়া সেই কথাটো কেনেকৈ পেপাৰত আহিলে, কি ধৰণে আহিলে, কোনে ক'লে,
এইটোতো আৰু এটা জাষ্ট এটা মানে পৰ্যালোচনা এটা মানে এটা এনালিচিছ এইটো চব পাৰ্টিতে হয় এইটো আৰু ইলেকশ্যন হৈ যোৱাৰ পিছত চব পাৰ্টিতে তেনেকুৱা ধৰণৰ এনালিচিছ যিখন প্ৰতিবেদন দিছিল সেই প্ৰতিবেদন এই কথাটো উল্লেখ আছিল নেকি যে যোৰহাটত তপন গগৈক বিজেপি কৰ্মীয়ে সহযোগ কৰা নাছিল কোনোবা মানুহে তেনেকুৱা ধৰণৰ আমাৰ তাত কোনো সিদ্ধান্ত হোৱা নাই কোনোবাই যদি কোনোবা কৰ্মী দুই এজন কৰ্মীয়ে আলোচনা কৰোঁতে কেতিয়াবা আমাৰ ঘৰুৱা মানুহ ঘৰৰ নিজৰ পৰিয়াল থাকোঁতেও দুই এজনৰ মাজত কিবা কিবি হ'ব পাৰে তেনেকুৱা দুই এটা কথা